নমস্কাৰ মই অনামিকা নাথ আৰু আপোনালোকে চাই আছে টাইমছ নিউজৰ বিশেষ অনুষ্ঠান বি পজিটিভ সাংস্কৃতিক জগতৰ পৰা ৰাজনৈতিক পথাৰলৈ আজি আমাৰ অতিথি জনপ্ৰিয় সংগীত শিল্পী তথা ভোজপুৰী কুইন বুলি খ্যাত কল্পনা পাটোৱাৰী আপোনালোকেও আপোনালোকৰ মনৰ কথাবোৰ আমালৈ আগবঢ়াব পাৰে জনপ্ৰিয় শিল্পী গৰাকীৰ লগত আপোনালোকেও আপোনালোকৰ কথাৰ আদান প্ৰদান কৰিব পাৰে আমাৰ ফোন নম্বৰ 6002541667 মই আকৌ এবাৰ কৈ দিছো 6002541667 আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে আপোনালোকৰ কথাৰ আদান প্ৰদান কৰিবলৈ মন গৈছে তেন্তে আমালৈ ফোন কৰক আজি আমাৰ অনুষ্ঠান আগবঢ়াইছো কল্পনা বা আপোনাক আমাৰ মঞ্চত স্বাগতম জনাইছো নমস্কাৰ চেনেলৰ লগতে ৰাইজকো নমস্কাৰ পোন প্ৰথমে আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ যোৱাৰ আগতে আপোনাৰ পৰা এটি সুন্দৰ গীতেৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিম মই খুব শাব্দিকভাৱে ৰেডি নহয় তথাপিও পটকে মোবাইলটো আছে কাৰণে কিবা এটা উলিয়াই লৈছো অলপ গাই দিছো বৰগীত দাম হুদামে নন্দ গেল বাথানে গোয়াল গেল পাল হুর ভিসা রিতে লাগে উথরে ধন্যবাদ জনপ্ৰিয় শিল্পী বুলি আমি সকলোৱে জানো কিন্তু আজি আমি জনপ্ৰিয় শিল্পী গৰাকীৰ লগত কথা নাপাতো যেহেতু সকলোৱে গম পাইছে ইতিমধ্যে কল্পনা পাটোৱাৰী আমাৰ অসমৰ এটা ৰাজনৈতিক দলত যোগদান কৰিছে সেইবাবে আজি আমাৰ বি পজিটিভৰ আমাৰ কথা বতৰা গানৰ লগে লগে অকণমান ৰাজনৈতিক পটভূমিত হয় ৰাষ্ট্ৰীয়তাবাদী মনোভাৱেৰে আপুনি ইতিমধ্যে অসমৰ বাহিৰত কাম কৰি আছিল আপোনাক সকলোৱে ভোজপুৰী কুইন হিচাপে জানে ৰাষ্ট্ৰীয়তাবাদৰ দলত থকাৰ পিছত হঠাৎ আপুনি আঞ্চলিকতাবাদলৈ কিয় মন মেলিলে কাৰণ লোকগায়িকা হিচাপে লোকগায়িকাসকল আচলতে গোটেই ভাৰতবৰ্ষৰ বেলেগ বেলেগ যদি নামো আপুনি লয় যেনে অসমৰ যদি প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱা ভাৰতবৰ্ষৰে তেওঁ এগৰাকী লোকগায়িকা কিন্তু লোকগীতৰ ক্ষেত্ৰত কি হয় তাৰমানে লোক গায়ন বস্তুটোৱে অলৰেডি ক্ষেত্ৰবোৰক বুজায় যেনেকৈ তিজেন বাই তেওঁ ছত্তীশগড়ৰ যেতিয়া কথা ওলাব তেওঁ ভাৰতীয় হোৱা স্বত্তেও যেতিয়া ভাৰতৰ বাহিৰত তেওঁ ৰিপ্ৰেজেণ্ট কৰিব ইণ্ডিয়া হিচাপে কৰিব বাট ভাৰতৰ ভিতৰত কিন্তু এক প্ৰান্তৰহে গতিকে সৰু সৰু মণিমুকুতা অসম বিহাৰ উৰিষ্যা সৰু সৰু মণিমুকুতা মিলি ভাৰত নামৰ মালাডাল সৃষ্টি হৈছে আৰু ইয়াত বিবিধতাৰ মাজত একতা থকাটো বিৰাট প্ৰয়োজনীয়তা কিন্তু বিবিধতা ৰাষ্ট্ৰবাদৰ নামত হেৰাই যাব নোৱাৰে নহলে গোটেই মালাডাল একাকাৰ হৈ হে বিবিধতা হেৰাই যাব আৰু সেইখন ভাৰতবৰ্ষ নাথাকিব যিখনৰ কাৰণে আমি নিজকে গৌৰৱ কৰোঁ কল্পনা পাটোৱাৰীয়ে ভাবিছে নেকি যে অসমৰ এটা আঞ্চলিকতাবাদত জইন কৰি পেলাই অসমৰ পৰা ৰিপ্ৰেজেণ্ট কৰি পেলাই যেনেকৈ আপুনি আগবঢ়ালে তেনেকৈ অসমৰ পৰা কেৱল কল্পনা পাটোৱাৰীক জানক তাৰ বাবে আপুনি আঞ্চলিকতাবাদত জইন কৰিছে নেকি
না সেই সূত্ৰে যদি জনা বা প্ৰখ্যাতিৰ কথা আহে সেইটোৰ কাৰণে মোৰ বেছি সহজ হ'ব মোৰ মই যিটো ক্ষেত্ৰত আছো সাংস্কৃতিক জগতত সেইটো অলৰেডি মই ভাবো যে লাষ্ট মোৰ প্ৰায় এতিয়া 40 বছৰ হ'ব লোকগীতৰ মঞ্চত দেউতাৰ লগত মই প্ৰথম 4 বছৰ আছিলে মাত্ৰ শিশুশিল্পী হিচাপে মই গাইছিলো হৰভোগৰ মঞ্চতে গাইছিলো লোকগীত গাইছিলো আৰু এতিয়া 39 ইয়াৰ্স ৰানিং হৈ আছে মোৰ আৰু মই গতিকে এই জগতখনত ইমান দিন প্ৰখ্যাতিৰ বাবে যদি কৰা কথাটো আহে তেতিয়া মই ভাবো যে ৰাজনীতিটো এটা ডাঙৰ ৰিস্ক হয় মোৰ কাৰণে এই মোৰ ক্ষেত্ৰখনত মই ঠিকে তাৰোপৰি বম্বেত আছিলো মই আৰু যোৱা বছৰ আচলতে মোৰ দুটা সন্তানক অসমীয়া বিষয়টো পঢ়াব লৈহে আচলতে মই ড্ৰাষ্টিকলি এটা ডিসিশন লওঁ আৰু মাৰাঠী পঢ়ি আছিলে ক্লাছ 1ত যেতিয়া নাৰ্সাৰী কেজিটো নাছিলে এইবোৰ ৰিজনেল ভাষা নাছিলে বা পেপাৰ নাছিলে বাট ক্লাছ 1 গৈ পোৱাৰ লগে লগে মাৰাঠী আহি পৰে আৰু মোৰ পটকে তেতিয়া মানে চিন্তাটো আহে যে মাৰাঠী শিকাৰ আচলতে দৰকাৰ নাই ভোজপুৰী গায়িকা কল্পনাৰ লৰাই বিহাৰী বা ভোজপুৰী শিকাৰো প্ৰয়োজনীয়তা নাই কিন্তু অসমীয়া জানিব লাগিব অত্যন্ত লাজৰ কথা হ'ব লোকশিল্পী যদি নিজৰ মাতৃভূমিৰ লগত পৰিচয় কৰাই নিদিও কাৰণ সেই আদৰ্শ মোৰ দেউতাই অসম আন্দোলনৰ সময়ত যেতিয়া মই আনন্দ কিণ্ডাৰ গাৰ্ডেন এণ্ড জুনিয়ৰ স্কুল আমাৰ দিছপুৰ হসিবালাৰ ভিতৰত আছিল তেতিয়া স্কুলখন মই তাত পঢ়ো ইংৰাজী মাধ্যমত দেউতাই অসম আন্দোলনত যেতিয়া ভাগ লয় জাতীয়তাবাদী ভাৱধাৰাৰ প্ৰেৰিত হয় তেওঁ হঠাৎ মোক হেঙেৰাবাৰীৰ 1 নং হেঙেৰাবাৰী প্ৰাথমিক বিদ্যালয়লৈ লৈ আহে অসমীয়া মিডিয়াম আৰু চতুৰ্থমান ক্লাছ 3 ৰ পৰা মই চতুৰ্থমান শ্ৰেণীলৈ আহো আৰু টিসি স্কুলত তাৰপিছত পঢ়ো চৰকাৰী স্কুল অসমীয়া স্কুল গতিকে আৰু এইবোৰ যে কথা কৈ আছো মই নিজক কৈফিয়ত হিচাপে নহয় আপোনালোকে আজিকালি ইউটিউবত সব দেখা পায় এবছৰ আগতে মই কি কৈ থৈছো ইন্টাৰভিউবোৰত গোটেইখিনি প্ৰমাণ আপোনালোকে পাই যাব গতিকে বেলেগ আৰু মই মিছা কবৰ প্ৰয়োজনতা নাই খুব সুন্দৰ কথা এটা আগবঢ়ালে ভোজপুৰী কুইনৰ সন্তানে অসমীয়া শিকিব লাগিব বৰ্তমান সময়ত অসমৰ সমস্যাবোৰৰ আমাৰ ফোন এটা আহি পৰিছে ইতিমধ্যে হেল্ল' 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 নমস্কাৰ হয় কওক কল্পনা বাদৰিবাৰ এটা গান শুনিবলৈ ইচ্ছা আছিলে গোৱালপৰীয়া লোকগীত দিনে দিনে খচিয়া পৰিল মোৰ ৰঙিলা দানাৰৰ মাটি তেওঁ গান শুনিবলৈ ইচ্ছা আছিলে বহুত হয় ফোন কৰাৰ বাবে ধন্যবাদ গান শুনিব গান শুনাৰ আগতে আমি অকণমান কথা বতৰা পাতি লওঁ কল্পনা বাই নিশ্চয় আপোনাৰ পছন্দৰ গীতটি শুনাব দেখা পোৱা গৈছে আমাৰ অসমৰ বৰ্তমান সমস্যাবোৰৰ শেষ মানে সমাধানটো হৈছে যেন একোটা ৰাজনৈতিক দল গঠন কৰা অসমৰ এতিয়া সাম্প্ৰতিক সময়ত যদি আপুনি চাই বিভিন্ন ধৰণৰ ৰাজনৈতিক দল গঠন কৰিছে আপুনি সকলো দলক অগ্ৰাহ্য কৰি কেৱল অগপ দলটোক কিয় বাছি ল'লে একচুয়ালি এই কেদিনটো এইবোৰ কথা বতৰা চলিয়ে আছে আৰু বিভিন্ন জনক আপোনালোকৰ মাধ্যমৰ বিশেষকৈ মই জাৰ্নালিজম আপোনালোকৰ প্ৰফেশনটো বিৰাট বেছি ৰেসপেক্ট কৰো পাৰ্টিকুলাৰলি মই আই গট ভেৰি ইমোশনেল যেতিয়া মই হাতৰাজত এগৰাকী মহিলা পত্ৰকাৰে कैमरा ऑन कैमरा ऑन रहना चाहिए বুলি তেওঁ ভিতৰলৈ গৈ যায় যত মনিষা বাল্মীকি আছিলে মই নামটো মিশ্ৰা আছিলে কোনবা মোৰ মানে চকু পানী ওলাওলা নিচিনা লাগে মানে এই প্যাশনটো লাগে প্ৰত্যেকটো ক্ষেত্ৰত যদি দেশৰ কাৰণে এই প্যাশনটো থাকে খুব শ্ৰদ্ধা কৰো আপোনালোকৰ মাধ্যমক গতিকে মই অসমৰো কেবাগৰাকীও বিশিষ্ট লোকৰ সৈতে মই কথা বতৰা পাতি আছো এনেকুৱা ধৰণৰ কথা ওলাই আছে মই বেলেগ ফালে গুছি গলো নি বাৰু কথা নাই এক্স্যাক্টলি কি হদিছিলে মোক যে অসমত বৰ্তমান সময়ত বিভিন্ন ধৰণৰ আঞ্চলিকতাবাদক লৈ পেলাই দল গঠন হৈ আছে আপোনাক নিশ্চয় সকলো দলে আপোনাক আকোৱালি ললে হয় কিন্তু এজিপি দলত কিয় অগপত কিয় হয় তো মই হেতু কথাই কওঁ যেনেকে মই ইয়াতে গাই আছিলো হৰুতে প্ৰথমতে মই লোকগীত গালো দেউতাৰ লগত তাৰ পিছত হঠাৎ ডিস্কো এৰা আহিলে বাপি লাহিৰি উষা উঠুপ সেই এৰাটো পাইছো গ্ল্যামাৰ হেকিনিকো ফলো কৰিলা সত এটা আমাৰ কেবল টিভি যেতিয়া আহিলে মাৰা কৰে ওয়েস্টার্ন পুরা পাশ্চাত্য শৈলীৰ গীতবোৰ গালো তাৰ পিছত অসমীয়া বোলছবিৰ গীত গালো তাৰ পিছত হঠাৎ যেতিয়া বম্বে গৈ পালো তাত মই ইংলিশ গালো ফাৰ্স্ট দেন ৰাজস্থানী গালো পাঞ্জাবী গালো গৈ ভোজপুৰী গালো ভোজপুৰী যোৱাৰ পিছত এখন বৃহৎ এক সংস্কাৰ মোৰ মুখত আহে কেতিয়াও একো চুজ কৰিব মই এনেকৈ চেষ্টা কৰা সময়ত যি হৈ গৈছে তাক মই যেন পিছে গৈছো আপোনালোকৰ মাধ্যমতো মই হিনাখন দাদা প্ৰণয় বৰদলৈ দাদাক মই সুধিছিলো তেওঁ এনেকুৱা প্ৰশ্ন কৰিছিলে যে মই তেওঁক ফলো কৰো আৰু মই জানো যে তেখেতকো কৈছিলো যে আপুনিও বিস্ময়ৰ পৰা আৰম্ভ কৰে বিস্ময়ৰ পিছত আজিৰ বাতৰি আমাৰ অসম প্ৰাগ নিউজ গতিকে এই প্ৰশ্নটো যদি মই আপোনাক কৰো মোৰ মতে সেই প্ৰশ্নটো ইয়াত নাহে কাৰণ বেলেগ প্লেটফৰ্ম বেলেগ বডিৰ জৰিয়তে লক্ষ্য আপোনাৰ এটা আপুনি সংবাদ মাধ্যমৰ দ্বাৰা জাগৰণ সৃষ্টি কৰিব খোজে বা যি আপোনাৰ উদ্দেশ্য
গতিকে মোৰ ক্ষেত্ৰতো সেই প্ৰশ্নটো নাহে আচলতে আৰু মোৰ ক্ষেত্ৰতো একদমেই আহিব নালাগে কাৰণ ইতিমধ্যে বিভিন্ন মেচিয়ৰ পলিটিচিয়ানে নিদৰ্শন দেখুৱাই থৈ গৈছে আৰু মই ভাৰতীয় জনতা পাৰ্টিক যেতিয়া জইন কৰিছিলোঁ 2018ত তেতিয়াও মই মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বা অটল বিহাৰী বাজপেয়ীজীৰ তেওঁলোকৰ যি আদৰ্শ বা ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশৰ প্ৰতি যি বিজেপিৰ এক আদৰ্শ অতীতক লৈ নিজৰ ভাষা নিজৰ সংস্কৃতিক লৈ আনাৰ সেই আদৰ্শৰ দ্বাৰা প্ৰেৰিত হৈ মই কৰিছিলোঁ বাট মই এক্টিভ পলিটিক্সত অহা নাছিলোঁ আই ৱাজ দেয়াৰ জাষ্ট টু ছাপৰ্ট দ্য পাৰ্টি ইন বিহাৰ যেনে আমাৰ ভোজপুৰী ৱৰ্ল্ডৰ মনোজ তিৱাৰী ৰবি কিষণজী দীনেশ লাল যাদৱজী ভোজপুৰী ৱৰ্ল্ডত মেক্সিমাম যোনবিলাক হিৰ'ইন আৰ্টিষ্ট আছে সকলো পলিটিকেলি বিৰাট কিন্তু মানে ভাইব্ৰেণ্ট নহয় ইয়াত মই এটা দেখা পাইছোঁ শিল্পীসকলৰ প্ৰতি সেই শ্ৰদ্ধাটো নাই যে শিল্পীহে খালি মনোৰঞ্জন কৰিব ৰাজনীতিত শিল্পী ৰাজনীতি কি বুজে ইয়াত এটা সেনেকুৱা ভাৱধাৰা আছে কিন্তু আমাৰ ভোজপুৰী ৱৰ্ল্ডত এইটো চিনেমাখনত তেওঁ কমেডিয়ান হিচাপে এক্টিং কৰি আছে বাট এজন পাণ দোকানীয়েও এতিয়া যদি যায় এতিয়াতো পুৰা হাৱা তাতে পুৰা নিৰ্বাচনৰ আপুনি যদি ঠেলাৱালা ৰিক্সাৱালাকো সোধে তেওঁলোক এজন সমীক্ষক ৰাজনৈতিক ইউ পি বিহাৰত মই সেই বস্তুটো অকল গীত গাই অহা নাই তাৰ পৰা মই যোৱা 20 বছৰে বহু কথা শিকি আহিছোঁ তাৰ পৰা গতিকে মই ভাবোঁ যে বৰ্তমান যি আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়বাদী ভাৱধাৰা দুইটাৰে এক সামঞ্জস্য হ'ব লাগিব মোৰ মতে কাৰণ অকল আঞ্চলিকে অগপয় কৰি চালে ব্যৰ্থ হৈছে কংগ্ৰেছে আছিলে যদিও তেওঁলোকে কিয় নকৰিলে সেইটো সেইখিনি কথা মই নকওঁ আৰু বৰ্তমান কিন্তু মই ভাবোঁ যে বিৰাট ধুনীয়া সময় আচলতে আমি যি কৰিব বিচাৰোঁ সেই কথাখিনি এটলিষ্ট আছাম একৰ্ডৰ কথা ওলাইছেতো লাষ্ট 35 ইয়াৰ্ছত আমি নাজানো এইবোৰ কথা 6 নং দফা কি আমি জানো আমাৰ সেই ষ্টুডেণ্টছবিলাকৰ মাজত জানো আমাৰ চিলেবাছতো পলিটিকেলি একো জাগৰণ নাই মোৰ মতে স্কুলৰ পৰাই ফাইনেন্সিয়েল এডুকেশ্যন বিৰাট ইম্পৰ্টেণ্ট লকডাউনৰ সময়ত বুজা গৈছে যে অকল চাকৰি আশা কৰি থাকিলে নহ'ব মই মাজতে আপোনাৰ কথাটো ওলাইছে কাৰণে কৈছোঁ বৰ্তমান সময়ত যিটো শিক্ষানীতি সেই শিক্ষানীতিত যিহেতু আমাৰ কেন্দ্ৰত বিজেপি চৰকাৰ আছে বৰ্তমান সময়ৰ শিক্ষানীতিত এনেকুৱা কিছুমান ছাবজেক্ট কৰ্তন কৰা হৈছে যি ছাবজেক্ট পঢ়িলে মানে নপঢ়াকৈ ল'ৰা ছোৱালীয়ে নিজৰ সংবিধানখন নাজানিব নিজৰ মৌলিক অধিকাৰবোৰ নাজানিব আমি যেতিয়া পঢ়িছিলোঁ আমাৰ মৌলিক অধিকাৰ মৌলিক কৰ্তব্য সংবিধান এতিয়াৰ ল'ৰা ছোৱালীয়ে সেইখিনি পঢ়িবলৈ নাপাব সেই ছাবজেক্টবোৰ কৰ্তন কৰা হৈছে বৰ্তমান শিক্ষানীতিৰ পৰা আপুনি অসমত অগবৰ নিচিনা আঞ্চলিকতাবাদী দল এটাত থাকি পেলাই আপুনি ভাবেনে তেনেকুৱা সমস্যাবোৰৰ সমাধান কৰিব পাৰিম বুলি আমাৰ নিচিনা মই যিটো উদ্দেশ্যৰে আহিছোঁ মই ভাবোঁ যে প্ৰগতিশীল নতুনকৈ অসম গণ পৰিষদ দলৰ কাৰণ অসম গণ পৰিষদ দলৰ এটা ঐতিহ্য আছে অসম আন্দোলনৰ লগত অসম আন্দোলনৰ সেই শ্বহীদসকলৰ লগত সেই বলিদানৰ লগত এক ডাইৰেক্ট ৰিপ্ৰেজেণ্টেশ্যন কৰা দলেই হ'ল অসম গণ পৰিষদ মোৰ কাৰণে অসম গণ পৰিষদ সেইকাৰণে এটা বিচাৰধাৰা অসম গণ পৰিষদ কেইগৰাকী মানে বিশেষ ব্যক্তিত্বই যদি কিবা এনেধৰণৰ কাৰ্য কৰিছে যাৰ ফলত বদনাম হৈছে কিন্তু সেই ব্যক্তিত্বৰ পৰিচয় আৰু অসম গণ পৰিষদৰ বিচাৰধাৰা পৰিচয়ত বহুত মোৰ মতে আকাশ পাতাল পাৰ্থক্য সেই একাকাৰ কৰিব নালাগে আৰু শিক্ষানীতিৰ যে কথাটো কৈছে শিক্ষানীতিত মই বিৰাট ভাল পাইছিলোঁ আৰম্ভণি যেতিয়া তাত কলকুৱেল লেংগুৱেজক ডাইলেক্টছক ইম্পৰ্টেঞ্চ দিয়া হৈছিলে কাৰণ মই এতিয়ালৈ 30-31টা ভাষাত গাইছোঁ আৰু মই বিশেষকৈ যেনেকৈ লুপ্তপ্ৰায় ভাষাসমূহ সেই ভাষাসমূহ বিচাৰি গাই বেছি ভাল পাওঁ গতিকে সেইটোৰ দ্বাৰা মই বিৰাট বেছি আগ্ৰহী আছিলোঁ কিন্তু এতিয়া যে আপুনি কথাটো কৈছে যদি এনে কাৰ্য কৰা হৈছে মই বিশেষভাৱে ভিতৰলৈ গৈ চোৱা নাই কিন্তু এইবোৰত মাত মাতিব লাগিব অভিভাৱকেও মাত মাতিব লাগিব জনতা সদায় সজাগ হ'ব লাগিব আমাৰ আৰু এটা ফোন আহিছে আমি ফোনটো লৈ লৈছোঁ হেল্ল' নমস্কাৰ বাইদেউ হয় শুনি আছোঁ হয় মই গোৱালপাৰাৰ পৰা কৈছিলোঁ কুশলকথাতে কোনে কৈ আছিলে মই কল্পনা বাইদেউক প্ৰশ্ন এটা সুধিব বিচাৰিছিলোঁ হয় বাইদেউ যিহেতু আপোনাৰ বিজেপি ত্যাগ কৰি আপোনাৰ আমাৰ এজিপিলৈকে আহিলে হয় বাইদেউ এজিপি আচলতে ব্যৱহাৰ কৰিছে নেকি যিহেতু বাইদেউ এজিপিত আহিলে বিজেপিৰ পৰা মোৰ এইটো প্ৰশ্ন আছিলে এজিপি ব্যৱহাৰ কৰিছে নেকি বাইদেউ যিহেতু কল্পনা পাটোৱাৰে বিজেপিৰ পৰা এজিপিলৈ আহিছে এজিপিয়ে বাৰু আপোনাক ব্যৱহাৰ কৰিব নেকি সেই ক্ষেত্ৰত প্ৰত্যেকগৰাকী নিজে সতৰ্ক হৈ থাকিব লাগিব আচলতে মানুহক চিনি পোৱা টান সেইটো হয় মোক সকলোৱে সজাগ কৰি দিছে তাৰ বাবে ধন্যবাদ ৰাইজৰ মৰম আছে মই জানো মোৰ লগত কিন্তু মোৰ যিটো উদ্দেশ্য আমি যদি ভয় খাই পেলাই দৰ্জা বন্ধ কৰি ভিতৰত বহি থাকোঁ কোনেও যদি ওলাই নাহোঁ তেতিয়াতো পৰিৱৰ্তন কৰাটো ড্ৰয়িং ৰুমত বা ফেচবুকত আন্দোলন কৰি লাভ নাই
ৰাস্তাত আহিব লাগিব আৰু ৰাস্তা কি গণতন্ত্ৰত আহিব লাগিব গণতন্ত্ৰৰ প্ৰক্ৰিয়াৰে মই যাব লাগিব সেই উদ্দেশ্য ৰাখি আহিছোঁ মই সফল হ'ম বিফল হ'ম একো নাজানো কিন্তু বিফলতাৰ ভয়ত ঘৰত বহি থকা মানুহ মই নহয় এইখিনি আমাৰ জনতাই খুব ভাল পায় কাৰণে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আমালৈ আগবঢ়াইছে ধন্যবাদ অফক'ৰ্ছ তেওঁলোকৰ অধিকাৰ আছে কোনোবা ক্ষেত্ৰত অকণমান ভয় আছে নেকি যদি ৰাজনীতিৰ পথাৰখনত একেবাৰে সক্ৰিয়ভাৱে নামি পৰি সেই সকলোৰে জনপ্ৰিয় কল্পনা পাটোৱাৰীগৰাকী ক'ৰবাত হেৰাই যায় বুলি নাই মই চেষ্টা কৰিম আৰু মই জানো যে মই সকলো ধৰণৰ কামবোৰ এতিয়া কৰিব নোৱাৰিম যেনে এতিয়াও যদি মই লাষ্ট এবছৰৰ পৰা অসমতে আছোঁ কিন্তু এতিয়াও যেনেকৈ শিৱৰ বলব মই এতিয়া শ্ৰাৱণৰ সময়ত মোৰ বানাৰসৰ পৰা দিল্লীৰ পৰা ইয়াতে আহি মোক ৰেকৰ্ড কৰাই আছে বহু ভোজপুৰী গীত মই ইয়াৰ পৰাই গাই আছোঁ গুৱাহাটীৰ পৰা আৰু এতিয়াও আহি আছে বহু লোক ছঠৰ গীত গোৱাবৰ কাৰণে মই ভাবোঁ যে যেনেকৈ মই একেলগে 5টা গান আহে 10টা গান আহে হয়তো সেই সংখ্যা মোৰ কমিব কিন্তু ভিখাৰী ঠাকুৰক মই গাম মই তাক চুজ কৰিব জানিব লাগিব যে মই কি কি এৰি থৈ যাব খোজোঁ মই মোৰ পিছৰ কেইগৰাকী কি ৰাস্তা দেখুৱাই থৈ যাব খোজোঁ ভোজপুৰীৰ ক্ষেত্ৰত মই পূৰ্বী এৰিব নোৱাৰোঁ পূৰ্বী এনেকুৱা এটা ফ'ক ফৰ্ম মই প্ৰথমগৰাকী মহিলা মই মোৰ গোৱাৰ আগলৈকে পুৰুষসকলে কেৱল মহিলাৰ ভাৱধাৰাখিনি গাই পা কিন্তু পুৰুষসকলে গায় কাৰণ বিৰাট মানে ওপৰৰ সুৰত গাব লাগে গতিকে পূৰ্বীক মই নেৰোঁ মই সেইটো এটা মোৰ কাৰণে ঐতিহাসিক বস্তু ভিখাৰী ঠাকুৰ মই গাই যাম ঠিক তেনেদৰে অসমতো যি মই বিভিন্ন জাতি জনগোষ্ঠীৰ বড়োসকলৰ বাথৌ পূজনৰ ওপৰত মই গীত গাইছোঁ 16টা প্ৰায় গীত একেলগে গোটেই বাথৌ পূজনৰ নিয়মাৱলীৰ গীত আৰু আজিৰ ক্ষেত্ৰত এটা কথা কওঁ বড়োসকলৰে বহুতে নাজানিব যে এইটো নিয়মত এইটো গোৱা হয় নেকি এইটো নিয়মত কি গোৱা হয় তো তেনেকৈ মই ভাবোঁ যে মদাহী বুলিও যে আমাৰ জনগোষ্ঠী আছে মই নাজানিছিলোঁ তো যেতিয়া মই কিবা এটা নতুন এনেকৈ শুনা পাওঁ মোৰ আৰু আগ্ৰহ বাঢ়ি যায় যে আহোমসকলৰ মন্ত্ৰ সাহিত্যত কি আছে ধৰ্মীয় শাস্ত্ৰত কি আছে তো মই ভাবোঁ চব কাম কৰিব নোৱাৰিম কিন্তু এই দিশত মই তাক ৰাখিব চেষ্টা কৰিম আমাৰ আৰু এটা ফোন আহি আছে হয় কওক হেল্ল' 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 হয় শুনি আছোঁ হেল্ল' শুনি আছোঁ কওক হেল্ল' শুনি আছোঁ আপুনি কওক হেল্ল' আপোনাৰ প্ৰশ্নটো কৰক হেল্ল' হয় হেল্ল' লাইনটো কাটা গৈছে আচলতে আমি আমাৰ জনসাধাৰণ আমি সাধাৰণ মানুহখিনি গৌৰৱ কৰিব লাগে যে কল্পনা পাটোৱাৰীক বিহাৰত থাকি ভোজপুৰী সংগীতৰ মাজতে মানে আবদ্ধ নাথাকি আমাৰ মাজলৈ আহিছে আমাৰ সংস্কৃতিবোৰ ক্ষুণ্ণকৈ চৰ্চা কৰি আমাৰ মাজলৈ উলিয়াই অনাৰ প্ৰয়াস কৰিছে আশা কৰে সকলোৱে আশা কৰিব ৰাজনীতিৰ লগে লগে আপুনি আপোনাৰ সংগীতৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি সমানেই কৰি যাব বা আমাৰ পিছৰ জেনেৰেশ্যনলৈ সেইখিনি আগবঢ়াই থৈ যাব সেইকাৰণে মই পানীখাইটিত মই যে আহিছোঁ প্ৰথমতে ল'ৰা দুটাক লৈ আহিলোঁ পঢ়াবলৈ তাৰপিছত পানীখাইটিত চন্দ্ৰপুৰ ছাইডে তাত আমি অলপ মাটি ক্ৰয় কৰিছোঁ আৰু তাৰ উদ্দেশ্যটো অকল মই তাত থাকিমো কিন্তু তাৰ লগতে মোৰ কালচাৰেল চেণ্টাৰ তাত মই পাহৰিছোঁ এতিয়া কল্পনা লোক গতিকে সেইটো মোৰ জীৱনৰ ডাঙৰ উদ্দেশ্য আটাইতকৈ যে লোক শিল্পীসকলক আৰু তাৰ ৰাজনৈতিক দিশো এটা আছে মানে প্ৰাপ্যখিনি লোকশিল্পীসকলে নাপায় পটকে বহুত বেছি ষ্ট্ৰাগল কৰিব লাগে গতিকে বিভিন্ন দিশ আছে বহুত কথা আছে মনত বহুত কথা আছে আৰু মই ভাবোঁ যে আগুৱাইতো আহিবই লাগিব কঠিনটো হয় পথ কিন্তু আগুৱাইতো আহিব লাগিব চেষ্টাটো কৰিব লাগিব যেহেতু ক'লে যে লোকশিল্পীসকলে বহু প্ৰাপ্য নাপায় আমাৰ অসমৰ চুকে গুণে এনেকুৱা কিছুমান শিল্পী আছে যাক মানুহে কেতিয়াও চিনি নাপায় আপুনি আমাৰ গাঁৱৰ ভিতৰুৱা অঞ্চললৈকে যদি আমি যাওঁ আমি গায়ন বায়ন সকলোকো যদি চাওঁ ইমান পাকৈত মানে তেওঁলোকৰ পৰা শিকিবলগীয়া ইমান বস্তু আছে কিন্তু তেওঁলোকেও কেতিয়াও ওলাই আহিব নিবিচাৰিলে হয়তো বয়সে বুঢ়া কৰি পেলালেগৈ তেওঁলোকক কিন্তু তেওঁলোকে চৰকাৰৰ পৰাও একো নেপালে বা তেওঁলোকক চিনিয়ে নেপালে কোনেও আপুনি নাভাবেনে তেনেকুৱা শিল্পীসকলক আমি বিচাৰি অনাটো অকল শিল্পী বুলি নহয় শিল্প আৰু শিল্পী একেলগে আৰ্কাইভ কৰাটো ডকুমেণ্ট কৰাটো বিৰাট ইম্পৰ্টেণ্ট যাতে সেইটো থাকি যায় লাইব্ৰেৰী হিচাপে থাকি যায় আৰু আমাৰ বিশেষকৈ মই যিহেতু নামনি অসমৰ হয় গতিকে মই দেখিছোঁ তাত যে বিশেষকৈ নলবাৰীত মই যদি চাওঁ ইয়াং ছোৱালীবোৰে যি থিয় নামৰ যি মুদ্ৰা ভংগীমাৰ দ্বাৰা যে এক্সপ্ৰেছ কৰে মানে চাবলগীয়া আৰু এই বস্তুবোৰ যদি মই গ্ল'বেলি মানে ভাৰতবৰ্ষৰ লগত মিলি মই ইণ্টাৰনেশ্যনেলি মই যদি দেখুৱাব নোৱাৰোঁ আগুৱাই লৈ যাব নোৱাৰোঁ মই ভাবোঁ যে সেইটো কোনো মোৰ দৰে ব্যক্তিৰ কাৰণে এইটো এটা বিফলতা মোৰ কাৰণে আৰু যেনেকৈ সত্ৰসমূহৰো মায়ামৰীয়া সত্ৰৰ
গায়ন বায়নৰ সুৰ শৈলী বেলেগ আৰু এইফালে আমাৰ নামনিৰ ফালে বেলেগ আৰু প্ৰত্যেক সত্ৰৰ নিজস্ব শৈলী আছে মই ভাবো দৰঙৰ উজাপলিৰ ভিতৰতে বহু কথা আমি নিজেই নাজানো যেনেকে দেউতাহঁতৰ ঘৰত মানে আমিও নাথ মানুহ মই তোমাৰ প্ৰত্যেকে নামটোৰ কথা নাথ শুনা পালো যোগী নাথ সম্প্ৰদায়ৰ লগত আমাৰ সম্বন্ধ আৰু সৰভোগত মা মনসাৰ পূজা হয় আৰু তাত বলি বিধানো মানে তাত যিবোৰ গোৱা হয় যি পৰিৱেশ এক সৃষ্টি হয় মই ভাবো যে দৰঙীৰ সংস্কৃতিৰ লগত কিবা পাৰ্থক্য থকাৰ পিছতো যেনেকে হুকনানী উজাৰপালিৰ কথা আছে সেই পাৰ্থক্যবোৰ আই থিংক একাডেমিকেলি তাক কালচাৰেল ষ্টাডিজত কিমান দূৰ লৈ গৈছে কি কৰি আছে সেইবোৰ কথা কিন্তু মেইনষ্ট্ৰীম আৰ্টিষ্টবিলাকে যেতিয়ালৈকে নাগায় সি প্ৰতিফলিত নহয় সি হয়তো আছে ক'ৰবাত স্কুলৰ ভিতৰত আমাৰ আৰু এটা ফোন আহি আছে হেল্ল' হয় হেল্ল' শুনি আছো কওক বৰপেটাৰ পৰা ৰাজদীপে কৈছো হয় কওক কল্পনা বাইদেৱে এটা মোৰ কুৱেশ্যন আছিলে কওক বিজেপি এটা ৰাষ্ট্ৰীয় দল আনহাতে অগপ এটা আঞ্চলিক দল হয় বাইদেৱে কিয় বিজেপি এৰি অগপলৈ আহিলে মই সেইটো মানে এনচাৰটো পালে মোৰ ভাল আছিলে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ বাইদেৱে প্ৰথমৰ পৰা দিয়ে আহিছে তথাপিও আৰু এবাৰ কওক তাত বিৰাট বেছি ডিফাৰেঞ্চ নাই কাৰণ বৰ্তমান যদি অসমক চাওঁ মিত্ৰজোঁটত আছে ঠিক আছে প্ৰেক্টিকেলি মই কথাখিনি ক'ব খুজিছোঁ কিন্তু অলপ হ'লেও তাত এটা আপুনি সাংকেতিকভাৱে কি ধৰণে ল'ব পাৰে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ সেই ভাৰতীয় আৰু অসমটোৰ মাজত অলপ পাৰ্থক্য আছে ভাৰতবৰ্ষৰ একদম ধুনীয়া অংশীদাৰ হোৱা স্বত্তেও কিন্তু অসম নামৰ সেই স্বকীয়তাটো মোৰ কাৰণে ইম্পৰ্টেণ্ট আৰু গোটেইখিনি কথা মোৰ কানেক্ট হৈ আছে মই যে ল'ৰা দুটাক পঢ়াব লৈ আহিছোঁ মই যে ইয়াত আছোঁ ইয়াত যে পানীখাইটিত মোৰ প্ৰকল্প এক আছে লোকসংগীতক লৈ আৰু মই ভাবোঁ যে মই 20 বছৰ ভোজপুৰী সংগীতক দিলোঁ আচলতে ৰাষ্ট্ৰীয় পাৰ্টিৰ কথা আপুনি সুধি আছে ৰাষ্ট্ৰীয় পাৰ্টি কি মই বম্বেত থাকোঁ বম্বে এৰি মই যেতিয়া অসম আহিছোঁ আই থিংক ৰাষ্ট্ৰীয় পাৰ্টিত অহাৰ আগতে সেইটো এটা বেছি ইম্পৰ্টেণ্ট ডিচিশ্যন আচলতে মোৰ কাৰণে মই ভাবিলোঁ যে মই 20 বছৰ বম্বেক দিলোঁ আৰু যি শিকিবলগীয়া আছিলে মই বহুখিনি শিকিলোঁ এতিয়া মোৰ দায়িত্ব সেই মই শিকাখিনি মই অসমত লৈ আহিব লাগিব মই মোৰ প্ৰজন্মৰ মাজত যেনেকৈ আমাৰ অসমৰ পৰা বহু ক্লাছিকেল আৰ্টিষ্ট বা বহু নাম থকা তেনেকৈ আৰ্টিষ্ট বাহিৰত আছে চিনিয়ৰ আৰ্টিষ্ট আছে কিন্তু নিজে নাম সকলোৱে কৰিছে বাহিৰলৈ গৈছে বেক হোম মই ভাবোঁ সেই দায়িত্বখিনি বহুতে লোৱা নাই গতিকে ডেট ইজ ইম্পৰ্টেণ্ট ফৰ মি একেবাৰে চলি থকা কথা এষাৰে আপোনাৰ কথাখিনি মানে বেছি ৰজিতা খাই পৰিব যে আমি ভাৰত মাতা কি জয় কোৱাৰ আগতে জয় অসম বুলি ক'বলৈ বেছি ভাল পাম ক'ব লাগিব সেইটোৱে কথা যে আমি গৰ্বিত ভাৰতীয় ভূপেন হাজৰিকাদেৱে তেওঁৰ এটা গীতত ধুনীয়াকৈ লিখি থৈ গৈছে তেওঁ অত্যন্ত দূৰদৰ্শী আছিলেতো আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলৈ যাব এইটোতো মুখৰা আৰম্ভণি স্থায়ী পিছফালে তেওঁ এটা পেৰা দেখি লিখিছে যে আমি কিভাৱে থাকিব লাগিব লুইতৰ বুকুলে দূৰণিৰে পৰা অহা সকলো যোনে অসমক মাতৃ হিচাপে লৈছে তেওঁলোককো ন অসমীয়া ৰূপে আমি স্থান দিব লাগিব বাট তাতে 6 নং দফাৰ কথাখিনি আহি পৰে সেই কথাখিনিতে লিংকড হয় মোৰ মতে আৰু যিটো প্ৰতিবেদন দিয়া হৈছে মই কমিটিখনে যি বিচাৰিছে তাত এই কথাখিনি বিৰাট ইণ্টাৰেষ্টিং কথা আৰু বিৰাট জৰুৰী কথা বুলি ভাবোঁ যে 1951 চনলৈকে অসমীয়াৰ সংজ্ঞা দিয়া যাওক আৰু 1951 পৰা 71 লৈকে ভাৰতীয় সংজ্ঞা থাকক কিন্তু 1951 চনলৈকে থকা সকল তাত যদি বংগদেশীয় মুছলমানো আছে অসমীয়া হ'ব তাত বিহাৰীখিনিও অসমীয়া হ'ব বঙালীখিনিও অসমীয়া হ'ব আৰু আমাৰ যোনখিনি লেণ্ড ৰাইটছ এণ্ড পলিটিকেল ৰাইটছ এই দুটা বিৰাট বেছি ইম্পৰ্টেণ্ট মোৰ মতে পইণ্ট হয় লেণ্ড ৰাইটছ এণ্ড পলিটিকেল ৰাইটছ সেইখিনি যদি আমি পাওঁ আমাক কেবে কোনেও একো কৰিব নোৱাৰে গতিকে সকলোৱে খুব ধুনীয়াকৈ বুজি পাইছে মই আকৌ এটা ফোন আহি আছে আমি লৈ ল'ব লাগিব হয় কওক শুনি আছোঁ কওক হেল্ল' হয় মই নগাঁও ৰহাৰ পৰা কৈছিলোঁ মুনৰাজ যোগী হয় কওক বাইদেউ মোৰ কল্পনা পাটোৱাৰীলে মোৰ এটা পোনপটীয়া প্ৰশ্ন আছিলে কওক তেখেতে সংগীত জগতখন বাদ দি কেনে ৰাজনীতি জগতলৈ কিয় আহিলে মোৰ দ্বিতীয় প্ৰশ্নটো হ'ল তেখেতে সংগীত জগতখনত যি আদৰ খাদৰ পাইছিলে তেখেতে আৰু ৰাজনীতি জগতখনত সেই একেখিনি আদৰ খাদৰ পাবনে নাই মই দুটা প্ৰশ্নই কল্পনা পাটোৱাৰী যদি নিশ্চয় শুনি আছে মোৰ উত্তৰ দিলে মই ভাল পাম নিশ্চয় নিশ্চয় মই শুনি আছোঁ অফক'ৰ্ছ মানুহৰ অনুসন্ধিৎসা আছে মই আচলতে
সাংস্কৃতিক জগতখন এৰাৰ প্ৰশ্ন নুঠে মই এটা কথা বুজি নাপাওঁ আৰু আপোনালোকৰ পৰাও মই বুজিব বিচাৰিম যে অলপ দূৰলৈ গৈছোঁ বাৰু কলা সংস্কৃতি বিষয়টোৰ লগতে মই ভাবোঁ যে মোৰ তাত জ্ঞান আছে মই ইমান বছৰে তাত গৱেষণা কৰিছোঁ বা মোৰ অভিজ্ঞতা আছে আগলৈও মই কলা সংস্কৃতিৰ লগত সংগতি ৰাখি এই আমাৰ অসমক মই ছাৰ্ভ কৰিব বিচাৰিম কিন্তু আমাৰ গোটেই ইণ্ডিয়াৰ পলিটিকেল চিষ্টেমটো আপুনি চালে দেখা পাব বহু ক্ষেত্ৰত এনেকুৱা দেখা গৈছে যে স্পৰ্টছ মিনিষ্টাৰৰ স্পৰ্টছৰ লগত কোনো লিংক নাথাকে আৰু বা এনেকুৱা ধৰণৰ বহুত উদাহৰণ আছে এই বিষয়টো মই বুজি নাপাওঁ যেনেকৈ ইমান কষ্ট কৰি MBBSৰ পিছত সেইটো পঢ়ি চৰি তাৰ পিছত আপুনি মেডিকেল প্ৰফেচনেল হয়গৈ বা আমি কিমান ৰিয়াজ কৰিব লাগে কিমান কি শিকি শিকি আমি নিজকে প্ৰতিষ্ঠা কৰোঁ কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত এই চেঞ্জিং যোনটো এটমছফিয়াৰ একচুৱেলি বহুত ক্ষেত্ৰত প্ৰয়োজনীয়তা আছে মোৰ মতে ইয়াতো এটা আচলতে কোৱালিফিকেশ্যন হ'ব লাগে মন্ত্ৰিত্ব পোৱাৰ আগতে তেওঁৰ বেকগ্ৰাউণ্ড ষ্টাডি কৰা হয় নে নাই তেওঁৰ এডুকেশ্যন কৰাৰ সময়ত বা ঠিক আছে শৈক্ষিক সেইটো নাই বাৰু হ'ব পাৰে নিৰক্ষৰ আৰু অজ্ঞানতাৰ মাজত পাৰ্থক্য আছে কোনোবাই প্ৰেক্টিকেলভাৱেও খেতি বাতিৰ ওপৰত যদি বহুত বেছি জ্ঞান আছে মই ভাবোঁ সেইটো কৃষি এংগললৈ যাব লাগে গতিকে মই ভাবোঁ মই আগলৈ গ'লেও মই কলা সংস্কৃতিৰ বিভাগৰ আশে পাশে মই থাকিব বিচাৰিম গতিকে মই কলা সংস্কৃতি এৰি পেলাই ৰাজনীতিলৈ অহা নাই বাট গায়িকা বা শিল্পী হোৱাৰ বাদেও মই এগৰাকী মাতৃ মই এগৰাকী মহিলা সৰ্বপ্ৰথম মই এগৰাকী মহিলা আৰু মহিলাৰ আপোনালোকে জানেনে গোটেই অসমত একচুৱেলি এক্টিভ পলিটিক্সত কিমান পাৰ্চেণ্টেজ ওমেনে কিমান পাৰ্টিচিপেট কৰিছে সেইটো অত্যন্ত দুখ লগা দয়নীয় অৱস্থা ভোটাৰ্ছ আমাৰ মহিলা ভোটাৰ্ছ বহুত বাঢ়িছে সেইটো ভাল কথা কিন্তু মোৰ আৰু এটা প্ৰশ্ন আছে মানে প্ৰশ্ন নহয় মহিলাসকলৰ লগত মই কথা পাতিব বিচাৰিম যেতিয়া ভোটটো ঘৰত মানে ঘৰৰ পৰা বাহিৰলৈ দিবলৈ যায় সেইখিনি সময়তো ডিচিশ্যনটো আপুনি নিজে লয়নে যে মই মোৰ এইগৰাকী প্ৰাৰ্থী ভাল লাগিছে মই এওঁকহে দিম নে মই মোৰ স্বামীক সুধিম যে কাক ভোট দিম মোক কওকচোন এই দুটা বিৰাট মোৰ মতে ইম্পৰ্টেণ্ট মানে প্ৰশ্ন কাৰণ নিৰ্ণায়ক যোনটো ভূমিকা ৰাজনীতিটো মহিলাসকল বহুত আছে কিন্তু মহিলাসকল ফুলদানিৰ নিচিনা অলংকাৰৰ নিচিনা থকাটো আৰু ডিচিশ্যন লোৱা যোনটো পলিটিক্স তাত থকাৰ মাজত বহুত ডিফাৰেঞ্চ আছে মোৰ সেইটো প্ৰশ্নৰ শিতানত আছিলেই হয় মই কেন্দ্ৰৰ ৰাজনীতিৰ কথাটো নকওঁৱে অসমৰ ৰাজনীতিটো যিকেইটা মহিলাৰ চিট দিয়ে বা যিকেইগৰাকী মহিলা বিধায়িকা হিচাপে ওলাই যায়ো তেওঁলোকৰ স্থানটো যেন সেই বিধায়িকা হৈ গৈ এটা জেগাত বহি থকাতে সীমাবদ্ধ আছে প্ৰত্যেক ক্ষেত্ৰতে মহিলাৰটো মই কৈছোঁ নহয় এইটো ষ্ট্ৰাগল সদায় যিকোনো ক্ষেত্ৰতে ডাবল ষ্ট্ৰাগল কৰিব লাগে সেই স্থান পাবলৈ য'ত পুৰুষ বহি আছে সেইটো পুৰুষ প্ৰধান সমাজ হয় আৰু সেইটো ৰাজনীতিটো আছে মই ভাবোঁ সেই ক্ষেত্ৰত চাওক মোৰ পাৰ্টীৰ কথা নাহে ওমেন হিচাপে যেতিয়া মই পলিটিক্সৰ কথা ক'ম মই ইন্দিৰা গান্ধীৰ কথা ক'ব লাগিব ইন্দিৰা গান্ধী পাৰ্টি হ'ব পাৰে কংগ্ৰেছ বাট তেওঁ সেই সময়ত নিৰ্ণয় কৰাৰ যোনটো মানে মহিলাৰ যিটো নিৰ্ণায়ক ভূমিকা তেওঁ সেইটো প্ৰমাণ কৰিছে তাৰপিছত চাউথত জয়ললিতাও কিন্তু শিল্পী আছিল দেই তেওঁৰ আপুনি যে প্ৰশ্নটো সুধিছে জয়ললিতাও শিল্পী আছিল অভিনেত্ৰী আছিল আৰু তাৰপিছত আম্মা বুলি তেওঁ গোটেই সেই অঞ্চলত চাউথত তেওঁ মানে সুন্দৰ এটা নিজৰ এক উদাহৰণ দি থৈ গৈছে আৰু তাৰপিছত বৰ্তমান সময়তো বহুসকলে আছে মই তাত স্মৃতি ইৰাণীৰ নামো ল'ব বিচাৰিম স্মৃতি ইৰাণীৰ কথা মোৰ এটা কথা কি ভাল লাগে মই গোটেইখিনি কথা মহিলা হিচাপে কৈ আহিছোঁ বেলেগ পাৰ্টীৰ কথা কোৱা নাই তেওঁ যেতিয়া আমেথিক তেওঁ এইবাৰ নহয় ইয়াৰ আগৰবাৰ যেতিয়া পঠুৱাই তেওঁতো হাৰে তেওঁ পিছৰ ইণ্টাৰভিউ বুলি আপোনালোকে যদি চাইছে কথা পাতিছে গম পাব তেওঁ হাৰাৰ পিছদিনাখনৰ পৰাই আমেথিত তেওঁ বহি গৈছে আৰু নেক্সট হাৰাৰ পিছত তেওঁ কাৰ্য কৰিছে তেওঁৰ সেই এইখিনি মোৰ মতে এইবিলাকো শিকিবলগীয়া কথা তাৰপিছত তেওঁ যেতিয়া ফাইনেলি জিকাৰ পিছতো একো কোৱা নাই খালি টুইটাৰত লিখিছে কন কেহতা হে কি আসমান মে ছেদ নেহি হো সকতা এই ষ্টেটমেণ্টটো তাৰ পিছফালে বহুত সংঘৰ্ষ আছে কিন্তু মই ভাবোঁ মহিলাসকল নিজৰ ফিল্ডত বেলেগ ফিল্ডত থকাৰ পিছতো তেওঁতো চিৰিয়েলৰ আৰ্টিষ্ট আছিলে কিন্তু তেওঁ ইম্পেক্ট ৰখাটো ইম্পৰ্টেণ্ট আই থিংক গতিকে মই ভাবোঁ মই সাংস্কৃতিক জগতৰ লগে লগে ৰাজনীতিক জগতত আহিও একেলগে মিলি মই যাতে আমাৰ মহিলাসকলক ইম্পেক্ট এটা দিব পাৰোঁ মোৰ উদ্দেশ্য সেইটো এটা তেখেতৰ পিছৰ প্ৰশ্নটোৰ উত্তৰ মই দিব বিচাৰিম তেখেতে সুধিছিলে যে কল্পনা পাটোৱাৰীক ৰাজনীতিৰ পথাৰখনত অসমৰ ৰাইজে আদৰি ল'বনে নলয় কল্পনা পাটোৱাৰীৰ পৰা আমাৰ অসমৰ আমাৰ উঠি অহা ল'ৰা ছোৱালী আমাৰ নৱপ্ৰজন্মই ইমানখিনি শিকিবলগীয়া আছে লোক সংস্কৃতিক লৈ তেখেতক যদি আমি এগৰাকী জনপ্ৰিয় শিল্পী বুলি আঁকোৱালি ল'ব পাৰোঁ
সেই জনপ্ৰিয় শিল্পীগৰাকীকে আমাৰ ৰাজনৈতিক এগৰাকী নেতা হিচাপে আঁকোৱালি ল'লে যেন আমি আপোনাৰ পৰা আৰু বেছি আদায় কৰিব পাৰিম আমাৰ অসমৰ জনতাই মই যে কৈ আছো মইতো মিছাকে ফেক এটা বস্তু দেখুৱা নাই মইতো কৈ আছো যে মই ইলেক্ট্ৰেল পলিটিক্সত আহিব খুজিছো এইকাৰণে মই অসম গণ পৰিষদ দলত আহিছো মইতো সেইটো এক্সপ্ৰেছ কৰি আছো তাত কোনো লুকোৱা কথা মই কোৱা নাই আৰু মই এইটো কৈছো যে মই এবাৰে মোক সেই টিকেটটো লাগে কি কাৰণে কৈ আছো মই 43 after 5 years I will be 48 years old তো 48 years আৰু 43 কাম কৰাৰ যেটো উদ্যম অলপ হলেও এটা ডিফাৰেন্স আহিব মই ভাবো যে সময় আমাৰ কম গতিকে অলপ হলেও বয়স হৈ যাব না বুঢ়া হৈ যাম না মই মাজতে মাতটো মাতিছো আমাৰ আজি অনুষ্ঠানত যেহেতু কল্পনা পাটোৱাৰী থাকিব বুলি জানি মোলে বহুতে প্ৰশ্ন আগবঢ়াইছিলে যে নিৰ্বাচনৰ আগে কল্পনা পাটোৱাৰীয়ে কিয় অগপত যোগদান কৰিলে কেৱল এমএলএ হোৱা বিধায়িকা হোৱা বা মন্ত্ৰিত্ব হোৱাৰ আশাৰে নেকি আৰু ইমান স্পষ্টভাৱে এই প্ৰশ্নটোৰ উত্তৰ মই ভাবো প্ৰথম আপুনি এগৰাকী মহিলা হ'ব বা ৰাজনীতি পথাৰত খোজ দিয়া আপুনি এগৰাকী ব্যক্তি নেকি যে বিনা দ্বিধাই কৈছে যে মোক এই বছৰৰ টিকেট লাগিব কাৰণ মোৰ সময়ৰ এটা কথা থাকে কাম কৰা একদম সঁচা কথা ইয়াত নহলে মই ক'ত বেলেগত কাম কৰিম মোৰ কনফিউজন কিছুমানে কৈছে কনফিউজ কল্পনা পাটোৱাৰী কনফিউজন মোৰ দলক লৈ নাছিলে লাষ্ট সময়ত অসমত যেতিয়া আহিছো মই ভাবিছো দেউতাৰ লগত যে মই সেই অসম সচিবালয়ত দেউতা সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক আছিল তেওঁ অসম আন্দোলনত ভাগ লৈছিল মোৰ পুৰা মনত আছে এই কথাবোৰ মই গাই থাকো দেউতাৰ লগত দেউতাই হাৰমনিয়াম বজায় শহীদ বেদীৰ সন্মুখত আৰু মই যিদিনাখন মোৰ জইনিং আছিল সেইদিনাখনো কৈছো যে এগৰাকী বিধৱাৰ হাজৰ মহিলাক মই খুব দেখা পাওঁ মই বুজি নাপাওঁ কোন হয় বা তেখেতক সকলোৱে বিশেষ সন্মান দিয়ে আৰু পিছত গম পালো যে তেওঁ খৰ্গেশ্বৰ তালুকদাৰ প্ৰথম শহীদ তেখেতৰ পৰিবাৰ আৰু মই গাই থাকো যে আইতু কিহেৰে পুজিমে আইতুৰ চৰণে দুখানি আয় কিহেৰে পুজিমে তো আয় জীয়ন দি পুজিমে তোক এই গানটো প্ৰায় মই 10 বাৰ মান গাই থৈ গৈছো মানে 10 বাৰ মান গাব লাগে কাৰণ লাইন পাতি জনতাসকল ফুল পুষ্পাৰ্পণ কৰি থাকে তেওঁলোকে আহি থাকে আৰু মই গাই থাকো বাট সৰু ছোৱালী মই দেই কিন্তু মই ভাবো এই কথাবোৰৰ প্ৰভাৱ ক'বাত পৰিছে আজি হয়তো হেবুৰে ধৰা দিছে ক'বতো নোৱাৰি সৰু কালত আমি যি পৰিৱেশত ডাঙৰ দীঘল হওঁ আৰু মোৰ কাৰণে বেছি সহজ আছিল পথাৰখন যদি মোক বিধায়িকাৰ লোভ চুপায় বিধায়িকা সাংসদতকৈ সৰু মোৰ কাৰণে ইজি আছিল বম্বেৰ পৰা চিধা ইউপি বিহাৰ হৈ দিল্লী যোৱা আমাৰ ৰাষ্ট্ৰপতি গৰাকীও বিহাৰৰ বৰ্তমান সকলোৱে মোক মৰম কৰে যিগৰাকী জ্যেষ্ঠ সিনিয়ৰ মন্ত্ৰীমণ্ডলত মন্ত্ৰী আছে মোৰ কিছুমান ভিডিঅ' চালে আপোনালোকে গম চম্পাৰণ সত্যাগ্ৰহ প্ৰজেক্টটো ইউটিউবত ডায়েৰী কৰিব গোটেই বিকে সিনহাৰ পৰা আদি কৰি ডাঙৰ আমাৰ মন্ত্ৰীসকল ৰবিশংকৰ প্ৰসাদজী ভাই বুলি মাতো ভাইয়া বুলি মাতো সকলোখিনিয়ে মই ভাবো যে তেওঁলোকৰ সাপোৰ্টত মোৰ কাৰণে বেছি সহজ আছিল সাংসদ হৈ বহাটোহে বেছি সহজ কিন্তু উত্তৰ প্ৰদেশ বিহাৰক লৈ আৰু মোৰ কনফিউজন এয়াতেই আছিল অসম নে বিহাৰ নে অসম মই সামাজিক জীৱনটো বিহাৰৰ লগত কটাব নোখোজো মই তেওঁলোকক ঠগাব নিবিচাৰো মই তাত ডাঙৰ দীঘল হোৱা নাই তেওঁলোকৰ সমস্যা অসমৰ সমস্যাতকৈ বেলেগ এটা দুটা কথাৰ বাহিৰে তাত আনএমপ্লয়মেণ্টৰ সমস্যাটো খুব বেছি সেইটো ইয়াতো আছে বাট তাত যোনটো মজদুৰ কালচাৰ তাত পলায়ন বুলি কোৱা যায় মাইগ্ৰেশ্যন দেখা পাইছে সকলোৱে লকডাউনৰ সময়ত কেনেকৈ খোজকাঢ়ি আহি আছিলে সকলোৱে তো তাৰ সেইবোৰ সমস্যা আৰু সেইবোৰ সমস্যা সমাধান কৰিবলৈ যাওঁতে মই ভাবো মই বেছি একাষ্টমড নহয় মিছা কথা কোৱা হ'ব তেওঁলোকক মই অসমত ডাঙৰ দীঘল যিমান যি হ'লেও মই অসমক বেছি ভালকৈ মই জানো মই অসমীয়া গতিকে মই অসমক চুজ কৰোঁ আচলতে আৰু মই জানো এইটো পথ বেছি জটিল বেলেগ এখন ৰাজ্যৰ পৰা গৈ সাংসদ হৈ থাকিব পাৰিলে হয় একদম বাৰু তথাপিও আমাৰ মাজলৈ আহিছে অগপ দললৈ আহিছে গতিকে আমি বিধায়িকা হিচাপে আঁকোৱালি লোৱাত মই ভাবোঁ আমাৰ জনতাই ক'তো কুণ্ঠাবোধ কৰিব নালাগে এনেকুৱা এগৰাকী শিল্পীক এইখিনিতে আৰু এটা ফোন আহিছে আমি ফোনটো লৈ লৈছোঁ হয় শুনি আছোঁ হেল্ল' হয় মই যোৰহাটৰ পৰা কৈছোঁ মৌচুমী তালুকদাৰ বৰুৱা হয় কওক মই কল্পনা বাইদেউক প্ৰশ্ন এটা সুধিব বিচাৰিছিলোঁ কওক মই বিশেষকৈ তেখেতৰ বহুত কি ক'ম আৰু শুভাকাংক্ষী তথা অনুৰাগীও হয় মই তেওঁক সুধিব খুজিছোঁ বৰ্তমান যিহেতু বহুতো সাংস্কৃতিক কৰ্মী ৰাজনীতি পথাৰলৈ নামি আহি কি কৰিছে আপোনাৰ কা আন্দোলনৰ পৰা বিমুখ হৈ গৈছে
তো বাইদেউক মই সুধিছো যে তেখেতৰ এই ক্ষেত্ৰত স্থিতি কি প্ৰশ্নটো অকণমান ভালকে বুজাই কওকচোন বৰ্তমান সাংস্কৃতিক কৰ্মীসকল ৰাজনীতি পথাৰলৈ অহাৰ পিছতে আমাৰ যিখন জনবিধ্বংসী আইন কা আন্দোলনৰ হয় পৰা বিমুখ হৈ দিছে মানে অলপ স্থিতিটো বেলেগ কৰি দিছে হয়। এই ক্ষেত্ৰত বাইদেউৰ স্থিতিটো কি যিসকল শিল্পীয়ে কা বিৰোধিতা কৰিছিলে তেওঁলোকে পলিটিক্সত জইন কৰাৰ পিছত সেই স্থিতিটোৰ পৰা তেওঁলোক বিচলিত হৈছে এই ক্ষেত্ৰত আপোনাৰ স্থিতিটো কি নিজৰ যোনটো অবজেক্টিভ সেই তাৰ পৰা ফ'কাছটো গুচালে নিজৰ চব হেৰাই যাব মোৰ মতে যোনে যি স্থিতিত আছিলে নিজে ভাবি চাব এইটো ব্যক্তিগত কথা কিন্তু সকলোৱে এটা উদ্দেশ্য লৈ আহিছে কাৰ কি উদ্দেশ্য মই নাজানো মোৰ উদ্দেশ্যটোৰ কথা মই অলপ আগতে ক্লিয়াৰ কৰিছোঁ যে 6 নং দফাৰ কাৰ্যকৰী মানে হোৱাটো সেইটো বিৰাট বেছি ইম্পৰ্টেণ্ট তাত ইমান সহজো নহয় সেই যে 1951ৰ যোনটো এটা মেপিং কৰা হৈছে সেই কাট অফ ইয়াৰটোক লৈ হয়তো প্ৰব্লেম হ'ব পাৰে বা বিভিন্ন ধৰণৰ এইটো সহজ নহয় যদি কিন্তু সহজ নোহোৱা স্বত্তেও লাষ্ট 35 ইয়াৰ্ছৰ এইটো লকডাউন বুলি মই কওঁ আৰু 855 গৰাকী শ্বহীদে তেজ দিলে গোটেই তেওঁলোকলে আমাক অভিশাপ নিদিবনে আমি 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 আমাৰ প্ৰজন্ম যদি এই কথাখিনি ভালকৈ ভাবি নাচায় তেনেহ'লে অসমীয়া বুলি চিনাকি দিবলৈ আমি অকল কাৰ কথা কৈ আছোঁ কিন্তু সেই শ্বহীদসকলৰ কথা আমি ভাবিব নালাগিবনে বা আমি লাজ পাম মই ভাবোঁ তেনেকৈ আমি লাজ পাম গতিকে মোৰ অসমীয়াক ছেফগাৰ্ড কৰিবলৈ 6 নং দফাৰ প্ৰযোজ্য হোৱাটো বিৰাট বেছি জৰুৰী মই গোটেইখিনি কথা তাতেই দেখা পাওঁ আমি আৰু কথা পাতিম কিন্তু আমাৰ ইতিমধ্যে ফোন যোগেদি আপোনাক এটা গানৰ অনুৰোধ কৰিছিলে গতিকে গানটো সেই গানটোৰো একচুৱেলি শব্দখিনি একদম মনত নাই মোৰ বেলেগ দুই লাইন গাই দিছোঁ মই দিনে দিনে খসিয়া পহরিবে রঙ্গিলা দালানের মাটি গোসাই যে কোন রঙে দিনে দিনে খসিয়া পহরিবে রঙ্গিলা দালানের মাটি গোসাই যে কোন রঙে ঘরের ঘর খানে স্বামীর চাউনে বাঁধে বাঁধে তাহার জোড়া ইয়াহার তাহার তলে ময়ূর ময়ূরে তাহার তলে ময়ূর ময়ূরে শূন্যে উড়াই তারা গোসাই যে কোন ৰঙে শব্দ ভুল হয়তো মোৰ উলট পালট হৈছে মোক ক্ষমা কৰিব মোৰ লগত বহিখন নাই আজি কল্পনা পাটোৱাৰী জনপ্ৰিয় সংগীত শিল্পী কল্পনা পাটোৱাৰী এগৰাকী বিধায়িকা কোনটো শব্দৰ লগত বেছি আত্মিক হ'ব পাৰিব কল্পনা পাটোৱাৰী এইটো বিশাল এক শিল্পী যে এইটোতো 40 বছৰ মোৰ গুচি গ'ল আৰু সেইটো সদায় থাকিব আৰু তাৰ আগলৈ গৈ গৈ আৰু ইয়াতে বিধায়িকাত শেষ নহয় মোৰ যিখিনি সপোন বিধায়িকাৰ পৰা আৰু গৈ লৈ বহুত দূৰলৈ যোৱাৰ ইচ্ছা কিন্তু কথাটো হ'ল মই বিচাৰোঁ অসম জীয়ৰী কল্পনা বা মই মঞ্চটো কওঁ বৰপেটা আপি কল্পনা বৰপেটা আমাৰ আপি কল্পনা বুলি মনত ৰাখিলে মই বেছি ভাল পাম থলুৱা যিবোৰ আমাৰ নামনিৰ শব্দাৱলী আছে ভাষা আছে অকল নামনিৰ কথা ক'লে ভুল হ'ব মৰাণ মটকসকলৰ যোনটো কথা কোৱাৰ সুৰ সোণোৱালসকলৰ যেনেকৈ যে মই বিহু গাইছোঁ সোণোৱালসকলৰ বিহু আৰু মৰাণসকলৰ বিহুৰ মাজত পাৰ্থক্য দেউৰীসকলৰ বিচু একদম পৃথক এই কথাবোৰ মই ভাবোঁ থলুৱা আচাৰ ব্যৱহাৰ কালচাৰ বডি লেংগুৱেজ মিউজিক প্ৰত্যেকটো স্তৰতে থলুৱা বস্তুটো ধৰি ৰাখিব লাগিব মোক থলুৱা হিচাপে জানি থাকক সকলোৱে শিল্পী বা বিধায়িকা হোৱাতকৈ অসমৰ জীয়ৰী বৰপেটাৰ জীয়ৰী কল্পনা পাটোৱাৰী হৈ থাকিব বিচাৰিব বিহুৰ সময় নহয় কাতি বিহু আহি আছে তথাপি বিহু নামটো ওলোৱাৰ লগে লগে কিবা যেন যদি আমি এফাকি বিহু নুশুনাকে আমি আমাৰ ষ্টুডিঅ'ৰ পৰা কল্পনা পাটোৱাৰীক বিদায় দিওঁ আমাৰ আধৰুৱা হৈ ৰ'ব অনুষ্ঠানটি সোণোৱালসকলৰ বিহু হয়তো মোৰ মনত থাকিব এ কছাৰী কছাৰী
এ সোণোৱাল কছাৰী ও সদিয়াত পাতিল থান হে পূজা দিবলৈকে জুৰিয়া গাহৰি হে আৰু লাগি তামোল পাণ ওই জানই আলি ঢাকি পৰিল ওই জানই শালিকি চৰাই যাক ওই জানই আলি ঢাকি পৰিল ওই জানই শালিকি চৰাই যাক ওই জানই পথা ঢাকি পৰিল ধান ওই জানই সোণোৱাল বিহুতে ওই জানই নাচংতে ওই জানই বৈজাল জুৰুলি বান খুব সুন্দৰ অকণমান এতিয়া দলৰ কথালৈ আহোঁ সময়ো হৈ আহিছে আমাৰ এইখিনিতে আৰু এটা ফোন আহি আছে আমি ফোনটো লৈ লৈছোঁ হয় শুনি আছোঁ কওক হেল্ল' হয় হয় নমস্কাৰ মই ভূটানৰ পৰা কৈছিলোঁ ক'ৰ পৰা কৈছিলে ভূটানৰ পৰা কৈছোঁ হয় কওক বায়েতো ক'লেই কল্পনা বাই কৈছে বাৰু অগপত জইন কৰিলে বিধায়িকা হ'ব তেওঁক মই একো প্ৰশ্ন নুসুধো তেওঁলৈ আগতীয়াকৈয়ে শুভেচ্ছা জনালো মই খালি এটা গান শুনিব বিচাৰিছিলো হয় অসম দেশৰ বাগিচা গানটো শুনাব পাৰিব নেকি খুব সুন্দৰ একদম আগতীয়াকৈ শুভেচ্ছা দিছে যি গান এটি শুনিব বিচাৰিছে এটা কথা কওঁ তেওঁ যদি শুনি আছে মোৰ কথাখিনি প্ৰথম যেতিয়া আপোনালোকে এতিয়া সকলোৱে যে কোনোবাই ফোন কৰিলে যেতিয়া মই মহিলাৰ কণ্ঠ পাইছো ন প্ৰশ্নত তেতিয়া এতিয়া মনটো নিজে মোৰ ভাল লাগিছে মহিলাৰ কথা কৈছে মোৰ খুব ভাল লাগিছে আৰু আপোনাৰ মোৰ অতিকে প্ৰিয় মই ভাবো মহিলাসকল মই নিজকেও জড়িত কৰিছো আপুনি আমি লক্ষী স্বৰূপা মই ভাবো লক্ষী স্বৰূপা আৰু লক্ষীয়ে যতে ভৰি দিয়ে শুভই হয় আপুনি যে মোক এতিয়া শুভেচ্ছা জনালে মই মা লক্ষীয়ে শুভেচ্ছা জনোৱা নিচিনাকৈ গ্ৰহণ কৰিছো ধন্যবাদ অসম দেশৰ বাগিচাৰে ছোৱালী ঝুমুৰ তুমুৰ নাচি কৰো ধেমালি হে লক্ষ্মী নহয় মোৰে নাম চামেলি লক্ষ্মী নহয় মোৰে নাম চামেলি অসম দেশৰ বাগিচাৰে ছোৱালী শিৰিস্তলে ধৰবি পাহি পাতা লম্বা পাবি বুলি নাকে পিন্ধি নাক ফুলি জোৱান ভুলালি নাকে পিন্ধি নাক ফুলি জোৱান ভুলালি হে চম্পা নহয় মোৰে নাম চামেলি ও বীৰবলৰ বেটি মোৰ নাম চামেলি খুব সুন্দৰ অগপদল যিটো সমস্যাৰ পটভূমিত অগপৰ জন্ম হৈছিলে আছুৰ পৰা গৈ সেই বিদেশী বহিষ্কৃত কৰাৰ উদ্দেশ্যলৈ অগপদলৰ জন্ম হৈছিলে সেই উদ্দেশ্য কিন্তু সেই সমস্যা বৰ্তমান সময়লৈকে সমস্যা হৈ আছে অগপদলটোৱে বহুতো সমস্যা দেখিছে তল ওপৰ প্ৰত্যেক পটভূমিতে থাকে অগপদলটো তেনেদৰে গৈ 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 আজি প্ৰায় আমি মৃতপ্ৰায় অৱস্থা বুলি ক'লেও ভুল কোৱা নহ'ব তেনেকুৱা এটা সময়ত যেতিয়া কল্পনা পাটোৱাৰীয়ে অগপত যোগদান কৰিছে গতিকে আমি কোনো পধ্যেই ক'ব নোৱাৰোঁ যে কল্পনা পাটোৱাৰী ক্ষমতা লোভী বা বিধায়িকা মন্ত্ৰী হোৱাৰ আশাৰে অগপত যোগদান কৰিছে বুলি তথাপিও কোনোবা এটা কোণত ভয় এটা নাইনে যে অগপ দলটোক আমি আগৰ অৱস্থালৈ লৈ যাব পাৰিমনে তেনেকুৱা ধৰণৰ যোগদান কৰাৰ পিছৰ পৰাই কোনোবাখিনিতে ভয় এটা খেদি ফুৰা নাইনে কল্পনা পাটোৱাৰীক ভয় নাই মোৰ ভয়টো নাই সেইটো একদমেই মই নচাত মানে ভয় নাই মোৰ কিন্তু মই যোৱাকালি ঘটনা এটা কওঁ আপোনালোকক মই ৰাইজৰ লগত ইনফেক্ট মই শ্বেয়াৰ কৰি ভালেই পাম মই আচলতে অসম গণ পৰিষদ তোমাক চিৰ নমস্কাৰ এই গানটো শুনিছিলোঁ যেতিয়া সৰু আছিলোঁ কেম্পেইনিঙৰ সময়ত খুব বাজে আৰু এই গানটোৰ মাত্ৰ এক লাইনে মোৰ মনত আছে আগত কি একো মনত নাই তো ভাবি ভাবি মই গম পালোঁ যে এইটো গান আমাৰ সূৰ্য দাস ডাঙৰীয়াই গোৱা গান হ'ব আৰু মই যিহেতু ইউটিউবত বিচাৰিছোঁ ক'তো বিচাৰি পোৱা নাই মোৰ ভাইটি এজন নীলম বোলা তেওঁক কৈ চালোঁ নৰ্মেলি তেওঁ আনি দিয়ে কিবা ক'লে পটকৈ মানে ৰিজাল্টটো মই পজিটিভেই পাওঁ তো
হঠাৎ ফোন আহিলে ক'লে যে বাইদেউ মই অসুজাৰ ওচৰ ঘৰত ডাঙৰীয়া ঘৰত আহি পাইছোঁ মইতো আচৰিত হৈ গ'লোঁ যে গৈ পালে দাদাই মোৰ লগত কথা পাতিলে তেখেতকতো তেখেত মোৰ পিতৃসম তেখেতে খুব ক'লে যে প্ৰথমতে যে মই তোমাক তুমিতো সাধনা কৰা কলাকাৰ তুমি যিকোনো ধৰণৰ শিল্পী নহয় সাধনা কৰা তুমি কলাকাৰ আৰু অগপৰ প্ৰতি তেওঁ কৈছে মই সেই সময়ত ইমান কি কৰিলোঁ মোৰ ভিতৰৰ কপাত কোণত এতিয়াও অগপ জীয়াই আছে কিন্তু অত্যন্ত মই দুখী তেওঁ বিৰাট ক্ষোভত আছে অগপক লৈ বিৰাট ক্ষোভত এতিয়াও আছে মই তেওঁলোকক মই ক্ষমা কৰা নাই এতিয়ালৈকে বহুত কথা ক'লে মোক তেওঁ আৰু তুমি এটা ভাল ভাৱ লৈ আহিছা ঠিকে আছে কিন্তু মাজনী তুমি সাৱধানে থাকিবা এই কথাখিনি মোক কৈছে তেওঁ মই গোটেইখিনি কথা গ্ৰহণ কৰিছোঁ গীতটোও তেওঁ মোক দিম বুলি কৈছে ভাইটিজনৰ হাতত কিন্তু ক'ৰবাত মই উৎসাহ এটা পালোঁ তেওঁৰ লগত কথা পতাৰ পিছত যে তেওঁ এটা অভিযোগ কৰিছে যে মই ইমান কৰিলোঁ ইমান গালোঁ আৰু ক্ষমতালৈ অহাৰ পিছত অগপই মোক গামোচা এখনো নিদিলে এই কথাটো তেওঁ কৈছে কিন্তু দেই এই কথাটো কৈছে আৰু আই থিংক মই যি ট্ৰান্সপাৰেঞ্চি ৰাখি আজি কথাখিনি পাতি আছোঁ যিকোনো ঘৰৰ পৰিয়ালত যেতিয়া প্ৰব্লেম হয় এই ট্ৰান্সপাৰেঞ্চিটো বিৰাট দৰকাৰ আৰু মন্ত্ৰী সফলতা বহুতে হেণ্ডেল কৰিব নোৱাৰে ময়ো সফল হৈছোঁ মোৰো কিবা কিবি প্ৰব্লেম হৈছে ভোজপুৰী কেৰিয়াৰৰ কথা কওঁ যেতিয়া আমি হঠাৎ মানে কয় নহয় যে अब तक एक आम लड़की थी और अचानक आपको जब प्रसिद्धि मिलती है तो आप अचानक खास बन जाती है हे आम और खासर जे डिफरेंसটো সেই ডিফাৰেন্সটো স্টাৰডমটো মেইনটেইন কৰাটো সাকসেছ হেণ্ডেল কৰাটো অত্যন্ত যিদিনাখন আপুনি জিকি যায় ন সিদিনাখনে কিন্তু আপোনাৰ পৰীক্ষা আৰম্ভ হয় মানে ঊৰ্ধ্বগামী হ'ব নে অৰ্ধগামী মানে তলৰ ফালে যাব আপুনি সেই কথাটো আৰম্ভ হয় মই ভাবোঁ চুট বুট পিন্ধি বা আমিও বিৰাট গ্লেমাৰ ৱৰ্ল্ডৰ জিকাৰ পিছৰ পৰা যদি মই লাহে লাহে নিজকে বেলেগ কিবা ভাবি পেলাই মোৰ জনতাৰ লগত মই বেছি ওচৰহে চাপিব লাগিব মোৰ জনতাৰ লগত যদি মই ডিফাৰেঞ্চ এটা আনি ফুৰোঁ তো সেই যাত্ৰা কিন্তু সফল কেতিয়াও হ'ব নোৱাৰে আৰু মোৰ ক্ষেত্ৰত মই সেইবোৰ দেখি মই মোৰ ষ্টাৰডম দেখি আহিছোঁ মোক লাখ লাখ মানুহে চাবলৈ বোকাৰো ধনবাদ মৌ বেলেগ বেলেগ জেগাত পুলিচৰ মাৰ খাই পেলাই মোক লগ ধৰি আহি সেৱা কৰা মানুহক লগ পাইছোঁ গম পাইছোঁ মই সেইখিনি দেখি আহিছোঁ গতিকে এতিয়াৰ মোক কিবা সফলতা বিফলতাই মোক একো লৰাব নোৱাৰে মই মোৰ উদ্দেশ্যত মই জানো যে গ'ল প্ৰাপ্তি হ'ব লাগিব যেনেকৈ আধাৰ হিলা পাতা যায় সফল নহয় মানে তাক কমপ্লিট নকৰে 5টা আধাৰ হিলা নালাগে 2টাই প্ৰজেক্ট লোৱা যাওক বা 2টা প্ৰজেক্ট কমপ্লিট কৰিব লাগিব সেইটো ইম্পৰ্টেণ্ট ইমানেই স্পষ্ট যিটো দলত যোগদান কৰিছে সেই দলৰ বিষয়েও কিবা ক'ব লাগিব কিবা ক'ব নালাগে তেনেকুৱা ধৰণৰ কোনো কথা সংকোচ নোহোৱাকৈ সকলো কথা আদান প্ৰদান কৰিছে আৰু এটা মই কথা ক'ম এইখিনি ক'বলৈ সাহস কিয় পাইছোঁ কাৰণ মই সিদিনাখন দেখিলোঁ যিদিনাখন মই জইন কৰিছোঁ আমাৰ অতুল বৰা দাদা মাননীয় অতুল বৰা দাদা এগৰাকী মন্ত্ৰী তেওঁ মাননীয় মন্ত্ৰী এগৰাকী কিন্তু সেই মঞ্চত সিদিনাখন কবিতা পাঠটো কৰিছে তাৰ লগে লগে অসমৰ ৰাইজক তেওঁ বাকী প্ৰকাৰে তেওঁ ক্ষমাও বিচাৰিছে মন্ত্ৰী এগৰাকী ক্ষমা বিচাৰি তেওঁ কৈছে আমি পুৰণি ভুলবোৰ আমি আওৰাই থাকিলে নহ'ব আমি নতুন ধৰণে প্ৰগতিশীল ভাৱধাৰাৰে অগপক লৈ যাব লাগিব গতিকে এই সাহসখিনি আচলতে মোক তেওঁ দিয়া সাহস গতিকে মই ভাবোঁ ৰাইজে এক বিচাৰ কৰক অগপ এক বিচাৰধাৰা আৰু ব্যক্তিবিশেষৰ ভুলৰ বাবে অগপক আৰু এটা চান্স নিদিয়াটো ভুল হ'ব মই ভাবোঁ যেনেকৈ ইনফেক্ট জেলৰ কথা কওঁ মই বিভিন্ন মোৰ NGO আছে শক্তি মেনিফেষ্ট মই জেলত ভ্ৰমণ কৰোঁ জেলৰ কয়দীসকলৰ মাজত গৈ কয়দীসকলৰ ৰিফৰ্মেশ্যনটো ইম্পৰ্টেণ্ট পানিছমেণ্টটো ইম্পৰ্টেণ্ট নহয় ত' মই ভাবোঁ আৰু পানিছমেণ্টৰ নিচিনা এটা বস্তু আহিবই নালাগে আমাৰ অসমৰ মাজত মই ভাবোঁ আমাক এটা দায়িত্ব দি চাওক আৰু মোৰ দৰে মই ভাবোঁ বিভিন্ন ক্ষেত্ৰৰ প্ৰফেশ্যনেলছ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট বুদ্ধিজীৱীসকল সকলোকে মই ভাবোঁ আমি কমপ্লেইন কৰি থকাতকৈ যদি অগপক আমি নতুন ধৰণে এক আৰু পোহৰ বিলাব পাৰোঁ অগপৰ জৰিয়তে অসমত তেতিয়া বেছি ভাল পাম খুব সুন্দৰ অসমত আঞ্চলিকতাবাদ কিমান জৰুৰী আমি প্ৰত্যেকগৰাকী অসমীয়াই আমাৰ দল বুলি ক'ব পৰাকৈ হয় আমি অগপক যদি আগৰ অৱস্থাত উপস্থাপন কৰাব পাৰোঁ আগৰ যিটো অগপ বুলি ক'লে অসম বুলি ক'লে অগপৰ এনেকুৱা এটা স্থিতি আছিলে সেই স্থিতিলৈ অগপক লৈ যাব লাগিব আপোনালোকৰ দৰে শিল্পীয়ে হওক বা এনেকুৱা সৎ সাহসৰে ওলাই অহা আমাৰ নৱপ্ৰজন্মৰ সকলৰ জৰিয়তে গতিকে আমাক ইমান সময় দিয়াৰ বাবে আমি কল্পনা পাটোৱাৰীবাক বহুত বহুত ধন্যবাদ জনাইছোঁ শেষত তেখেতৰ পৰা এটি সুন্দৰ গীতেৰে আমাৰ অনুষ্ঠান সামৰিব বিচাৰিছোঁ আৰু গীত মোৰ কি গাম এটা গীত খুব গাইছিলোঁ মই ভূপেন হাজৰিকাদেৱৰ গীত দেউতাই শিকাইছিলে সেই সময়ত জুয়ে পুৰাতি ৰাখিৰ
নিৰ্বাচনীৰ বছৰ মোৰ ভাইটি নোহোৱা হ'ল জাননে খবৰ তই জাননে খবৰ তই জাননে খবৰ জিলাৰ 10 গাঁৱত তোৰ সমকক্ষ নাই তোক হেৰুৱাই আমাৰ গয়াই ক্ৰোধতে বিনাই মৰিশালি হ'ল পাঠ্য পুথি চোৱা ঘৰ আহো বুলি নাহিল দেখো জাননে খবৰ আৰু জান যদি কোনোবাই তাৰ দিবিনে খবৰ তাক দিবিনে খবৰ তাৰ দিবিনে খবৰ শব্দ জুয়ে পুৰা তিৰাশী আঞ্চলিকতাবাদ য'ত থাকিব তাত আমি এনেকুৱা ধৰণৰ শব্দবোৰ বিচাৰি পাম কল্পনা পাটোৱাৰীৰ এই যাত্ৰা সফল হওক অসমৰ জনসাধাৰণে যেনেদৰে আমাৰ মৰমৰ শিল্পী হিচাপে আঁকোৱালি লৈছে ৰাজনীতিৰ পথাৰখনতো তেখেতক তেনেদৰে আঁকোৱালি ল'ব আজিৰ অনুষ্ঠান বি পজিটিভৰ পৰা মই অনামিকা নাথে বিদায় লৈছোঁ ধন্যবাদ